ইয়াসিন শেখ। মই ধুবুৰী ডিস্ট্রিক্ট তামারহাট থানার অন্তর্গত কালাচানপাৰা গাঁৱৰ পৰা কৈ আছোঁ। মোৰ সৰু ভাই এটা আছিলে ইমানুৰ ইছলাম, তাৰ বোৱাৰী এজন আছিলে। আগত সিহঁতে অৰুণাচল আছিলে, আমিও অৰুণাচল কাম কৰা মানুহ হয়, একলগত কাম কৰিছিলোঁ। সিহঁতে তাত গাড়ীৰ বিজনেছ কৰিছিলে, কৰি কিনে তাত গাড়ী চাৰি কিনিছিলে। সেই গাড়ীবোৰ তাৰ পৰা আগত ইয়াত লাষ্ট গুচি আহিছে, ঘৰ চৰ বনাই ইয়াত বহিব বুলি। সেইটো কাৰণে ইয়াত অলৰেডি চাৰিটা গাড়ী লৈ কিনে আমাৰ গাঁৱত আহিছিলোঁ। সেইটো গাড়ী দুটা আছিলে ডাম্পাৰ 6 চকা, এখন ট্ৰেক্টৰ আৰু এখন ডাঙৰ JCB। সেই গাড়ীবোৰ পুৰা মানে আগত যিমান টকা লৈছে আৰু লাষ্ট যিমান এই গাড়ীবোৰ বিক্ৰী কৰিছে সেই টকাটো মানে সেইটো মাইকীজনৰ হাতত আছিলে। আৰু আমার ভাইটোর নিজের নামত একটা একাউন্ট বি এইটো মাইকীজনী খুলিবলৈ দিয়া নাই। আমার ভাইটো লেখাপড়া নাছিলে, সেইটো কাৰণে খুলিব দিয়া নাই। তাৰপিছত সেই মাইকীজনী টকাটো লৈ কিনে এই আপোনাৰ 1 তাৰিখত ৰাতি আমাৰ সেইটো গাঁৱৰ মানুহৰ লগত ওচৰত যোন মানুহ JCB কিনিছে সেই মানুহটো টকাটো 10 লাখ টকা হাতত দিছে। সেই মাইকীজনী সেইদিনা 1 তাৰিখত দিছে, 2 তাৰিখ ৰাতিপুৱা টকাটো লৈ কিনে লাষ্ট মানে সেইটো JCBটো লাষ্ট টকা আছিলে, সেই টকাটো লৈ কিনে মানে ফৰট হৈ গ'ল। তেতিয়া আমি সিহঁতক ফৰট হৈ গ'ল নাই বিচাৰ কৰিছোঁ। বিচাৰ কৰাৰ পিছত আমি মানুহৰ লগত শুনি পাইছোঁ লাওকুটি আজিজুলৰ লগত পলাই গৈছে বুলি। অলপমান পিছতে ঘৰত আহি কিনে আমাৰ মোবাইলত নিউজ আহিছে যে সেইটো মাইকীটো 14 মাহ আগত ডিভোৰ্চ দিছে। 14 মাহ আগত যদি ডিভোৰ্চ দিছে আৰু আজি 14 মাহ আগত ডিভোৰ্চ দি কিনে আজি এতিয়ালৈকে আপোনাৰ সেইটো মাহৰ 2 তাৰিখত ৰাতিপুৱা পলাইছে। সেইটো 14 মাহ আগত ডিভোৰ্চ দিয়াৰ কাৰণ আৰু ইয়াত থকাৰ কাৰণ হ'ল অৰুণাচলত যিমান টকা, কমচে কম 18-20 বছৰ অৰুণাচলত আমি কাম কৰিছোঁ, সৰুৰ পৰা গৈছিলোঁ। যিমান টকা কমাইছে সেই টকাবোৰ লৈ গৈছে। আৰু ইয়াত লাষ্ট JCB এখন ট্ৰেক্টৰ ডম্পৰৰ টকা যিমান একলগত গোটাই কিনে একেবাৰে লৈ কিনে গুচি গৈছে। যোৱাৰ পিছত তেতিয়া আমি মানে এইটো নিউজ চালোঁ। সেইটো মাইকীজনী ক'ত গৈছে, কাৰ লগত গৈছে সেইটো আমাৰ মেটাৰ নাই, তাৰ নিজৰ মৰ্জি আছে, থাকিব পাৰে। আমাৰ টকাটো ইমিডিয়েটলি ঘূৰাই লাগে 35 লাখ টকাটো। সেইটো পুৰা 35 লাখ টকাৰ আমাৰ লগত তথ্য আছে, কোন কাৰ লগত গাড়ী বেচিছে কি। আমাৰ কথা হ'ল যেহেতু বাইটো আমাৰ সৰু বাইটো ইমান দিন পৰা টকাখিনি ইনকাম কৰিছিলে, গাড়ী ঘোঁৰা কিনিছিলে, টকাটো যে বেছি কিনি পুৰা লৈ গ'ল সেই টকাটো আমাক ঘূৰাই দিব লাগিব। আৰু যোনটো ল'ৰাৰ লগত গৈছে তাৰ 1 টকা ইনকাম নাই, ইয়াৰ ৰাইজৰ মানুহ সবে জানে। সেই ইনকাম নাই থকা মানুহটো ঘৰত একটা বিল্ডিং বনাই আছে বহুত ডাঙৰকে, সেইটো বি প্ৰমাণ ভিডিঅ' ঘৰত গ'লে মানুহ সব গম পাই যাব। সেইটো কাৰণে আমাৰ টকাটো ইমাৰ্জেঞ্চি ইমিডিয়েটলি ঘূৰাই লাগে আমাৰ সৰু ভাইটোৰ কাৰণে। তার চলিবৰ কাৰণে 1 টকা নাই, 100 টকা একটা থৈ যোৱা নাই। দুটা সৰু বাচ্চা আছে, একটা ছোৱালী আছে আপোনাৰ 5-6 বছৰ আৰু ল'ৰাটো 10 পৰা 11 বছৰ বয়স হ'ব। আপনার ভাইটির নাম কি? আমার